আগৰ ভিডিঅ'ত আমি আৰম্ভ কৰিলোঁ ৰিলেশ্যনছ ইতিমধ্যে শেষ হৈছে। এতিয়া আমি পঢ়িম ফাংচনছ। তাক অসমীয়াত ফলন বুলি কয়। ফাংচন আমি যদি চাওঁ, প্ৰথম আমি এটা কথা চাওঁ যে সূৰ্যৰ পোহৰ যেতিয়া পৰে বস্তুত পোহৰ পৰিলে আমি সেই বস্তুটোৰ ছাঁ পাওঁ, শ্বেডোজ ফৰ্ম। এইটো এটা শ্বেডো ইন দ্য ডাইৰেকশ্যন অফ অপজিট টু দ্য চ'ৰ্চ অফ ছানলাইট। ছানলাইট পৰিলে আমি বস্তু এটাৰ শ্বেডো পাওঁ, হয়নে? সেই শ্বেডোটো ছানলাইটৰ এই এংগুলটোৰ ওপৰত, কোনটো এংগুলত বস্তুটোৰ ওপৰত ছানলাইটৰ যিটো এংগল, সেই এংগুলটোৰ লগত সেই শ্বেডোটো ডিপেণ্ড কৰিব, শ্বেডোৰ লেংথটো। গতিকে লেংথ অফ এ শ্বেডো ইজ ইকুৱেল টু এফ অফ এংগল is the angle at which the sunlight hits the object. The sunlight hits the object. Is the angle. Then we get the length of the shadow. It is the length of the shadow. এইটো এটা ফাংচন হ'ব। প্ৰত্যেকটো এংগুলৰ এগেইনষ্টত আমি শ্বেডৰ লেংথটো আমি কেলকুলেট কৰিব পাৰিম। এই ইমেজটো এল হ'ব। দিছ ইজ দ্য ডমেইন, দিছ ইজ আৱাৰ কোডমেইন। এল ইকুৱেল টু এফ ইমেজ অফ আণ্ডাৰ দি মেপিং এফ। এতিয়া এই ছানডাইলৰ যিটো ছানডাইলৰ বিষয়ে মই বেলেগ এটা ভিডিঅ'ত ক'ম। প্ৰথম আমি এতিয়া প্ৰেক্টিকেল এক্সাম্পললৈ আহোঁচোন। আমি যে পাইছোঁ, ছাপ'জ এটা এক্সাম্পল লওঁ যে এই এটা বেলুনৰ ভলিউম আয়তন থাকে ভি বুলি লওঁ। বেলুনটোৰ আয়তন যেতিয়া বাঢ়িব তেতিয়া আমি কি পাম? ৰেডিয়াছ পাম, আৰ ৰেডিয়াছ। এতিয়া আমি জানো যে ভিটো কি হ'ব? 4/3 পাই আৰ কিউব। আমি সকলোৱে জানো ভলিউম অফ এ স্ফিয়াৰ ভি ইকুৱেল টু 4/3 পাই আৰ কিউব। আৰৰ ভেলুবিলাক, ফৰ এভৰি ভেলু অফ দ্য ৰেডিয়াছ উই গেট দ্য ভলিউম অফ দ্য হোল কণ্টেইন। আর ইফ সাপোজ আর ইকুৱেল টু যদি 3 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ভলিউম কি হ'ব? 4/3 পাই 3 কিউব। দেন উই গেট 436 পাই সেন্টিমিটাৰ কিউব। এনেকৈ বস্তুবিলাকো আমি ৰিজাল্ট পাওঁ। আৰৰ কাৰণে ভি পাম। উই গেট দ্য ভলিউম with the help of radius. It is the function. So volume is a function f of r. It is a function. V equal to f of r is a function. প্ৰত্যেকটো বস্তুৱে ৰিলেশ্যনটো যেতিয়া আহিব, এটাৰ এগেইনষ্টত আমি যেতিয়া বস্তুটোৰ ইমেজ পাম বা এটা ভেলু পাম, তেতিয়া তাক আমি ফলন হিচাপে লওঁ। বেলেগ এটা এক্সাম্পল আমি চাওঁ। ছাপ'জ এটা কিউব আছে। কিউবটোৰ লেংথ অফ সাইড, তাৰ সাইডৰ লেংথটো যদি এল হয়, তাৰ সাৰফেস এৰিয়া সে এস বুলি লওঁ। তাৰ ভলিউমটো যদি ভি হয়, তেতিয়া ইয়াত আমি দুটা ধৰণৰ ফাংচন পাম। কোনটো ফাংচন পাম? ভি ইকুৱেল টু এল কিউব, ভলিউম ইকুৱেল টু এল কিউব। আমাৰ প্ৰত্যেকটো ফৰ্মুলা একোটা ফলন তাৰমানে। ভি ইকুৱেল টু এল কিউব। Suppose V equal to f of L, it is a function. Suppose surface area 6 equal to আমি কি পাইছিলোঁ? আমি সূত্ৰটো যে মনত ৰাখোঁ, এই সূত্ৰবিলাক হৈছে একোটা ফলন। S equal to 6L square, S equal to f of L. Yes. It is called a function.
আমি এক্সাম্পলটো পালোঁ এতিয়া আমি ম্যাথমেটিক্যাল ফর্ম অফ ফাংশন পঢ়িম ফাংশন as a mapping already আমি mapping পঢ়ি আহিছোঁ function as a mapping আমি পঢ়িম এই ফাংশন চেপ্টাৰটো ট্ৰিগোনোমেট্ৰি ডিফাৰেনশিয়েল ক্যালকুলাস ইন্টিগ্ৰেল ক্যালকুলাসৰ কাৰণে খুবেই প্ৰয়োজনীয় ফাংশনটো ভাল ধৰণে বুজি ল'বা আমাক দুটা সেট লাগিব আমি ডোমেইন আৰু কোডোমেইন ইয়াতে আমি পাইছো দেখিছো না ভলিউম লেংথ সে আমি ধৰি ললো a আৰু b দুটা নন এম্পটি সেট মিন্স that এলিমেন্ট আছে two sets f a rule এটা রুল লাগিব আমি ফর্মুলা বিলাক হবলৈ হলে এটা রুলতেই যায় ইয়াত যে হৈছে ফর্মুলা s = 6l square v = l cube v = 4/3 pi r cube একটা রুলতে আবদ্ধ হৈ আছে ই গতিকে রুলটো কেনেকুৱা হ'ব লাগিব কেনেকুৱা হলে আমি তাক ফাংশন বুলি কম then each element মন কৰিবা ইয়াতে প্ৰত্যেকটো এলিমেন্ট জড়িত হ'ব লাগিব x in a এর প্রত্যেকটো এলিমেন্ট is associated with a unique element y in b unique then f is called a function real valued আমি real number পঢ়ি আছো ইয়াতে real valued function বুলি কয় যিবিলাক আমি function পাম সেইবিলাক সব real number হ'ব from a to the set b which is denoted by f is a function from a to b yes y equal to f of x বুলি কওঁ it is one y equal to f of x yes y equal to f of x এইটোই আমি এইটো পালো y equal to f of x or sometimes we say that fx is a function fx to follow পাওঁ each and every element of x x or প্ৰত্যেকটো এলিমেন্টৰ কাৰণে this will be a value এইটোই follow each x belongs to domain we get a value in the codomain this is called function x or karone ami jetia fx pam x or karone ami fx palu under the mapping f then we get a function yes here suppose a it is our b a is called the domain of f এইখিনি প্রিলিমিনারি কথা মই আগতে ফার্স্ট ডাট আছিল মই তথাপিতো কৈ লৈছো domain of f b is called the codomain সহক্ষেত্ৰ আমাক লাগিয়ে থাকিব domain আৰু codomain এখানে ইয়াতে আকৌ এবাৰ ৰিপিট কৰিছো আৰু y equal to fx is called তাক আমি কি বুলি কওঁ the range is called the image or f image বুলি কোৱা f image of x what is x x is called কোনটো কি কয় ভালকে বুজি লবা কথাটো দেই x is called the pre-image এটো pre-image বুলি কয় x is called the pre-image of y under f the set of all images in B that is f of a equal to range of f y equal to fx to hoise je f of a it is the range of f y equal to f of a is a subset of
B. এইখিনি কথাটো ক্লিয়াৰ হৈছে না? A is called the domain, B is the codomain, X is called the image or F image of X. Y called Fx is the image, X is the pre-image of Y. Set of all images, the set of all images is called the range of F. এইটো দৰকাৰী কথা দেই, set of all images. Set of all images আমি কেনেকৈ পাম এটা এক্সাম্পলৰ সহায়ত চাওঁ. Suppose এটা fx equal to x square, আমি ফৰ্মুলাবিলাক fx equal to x square এটা ফাংচন. F is a mapping from R to R. Then we get real numbers. Say f of 0 is 0, f of minus 1 say what is 1, f of 1 what is 1. Suppose 0 to image to kiman hol 0, 1 minus 1 or image to 1, 1 or image is also 1. This is the set, this is the 0 1 etc. Yes, set of all images মানে 0 1. Your image set to কি আছে 0 1. It is the range, it is called the range of F. এটুক আমি F or range বুলি কওঁ. F to হৈছে rule A আৰু B, এটো R to R, from R to R, R আৰু R সংযোগ কৰা যেটো rule, এই rule to হৈছে এটো R 0 1 to rule range বুলি কয়. আন এটা example আছে. Say fx equal to 1 by x. Say f from R minus 0, domain to ke bar 0 to 9 to R. Then what happen? Ami f of 0 to define koribo noaru. It is undefined. F of 2 ami ki pam 1 by 2 it is defined. F of minus 1 is also defined, etc. Okay. এতিয়া এইখিনিতে এটা মন কৰিবলগীয়া কথা দেই, তোমালোকে মন কৰিবা যে নোট 1, the largest domain of a function, the largest domain of F is R, the set of real numbers, reals. Set of real number to আমি largest domain unless otherwise specified. যদি তোমাক স্পেসিফাই কৰি নিদিয়ে তেতিয়া আমি রিয়েল নাম্বাৰটোকে আমি কি বুলি কওঁ লাৰ্জেষ্ট ডমেইন বুলি কম. আৰু এটা কথা আছে যে if the domain of F, এটা ফাংচনৰ যদি ডমেইনটো যদি set of natural number হয়, then it is called a sequence. It is called a sequence. তোমালোকে তো পাইছা sequence কাক কয় F from n to R, first এটা আমি পাই আহিছো. It is a sequence বুলি কয়. Okay, এতিয়া আমি আৰু এটা এক্সাম্পল আমি চাম. সে এক্সাম্পলটো হৈছে পিচৱাইজ ফাংচন. ফাংচন আমি fx equal to x square, fx equal to twice x, আমি এই ৰিলেশ্যনবিলাক ইকুৱেশ্যনবিলাক সে fx equal to twice x plus 1 যিবিলাক ৰিলেশ্যন এটা আমি পিচৱাইজ হিচাপে চাব. fx equal to if it is x plus 2, say 1 less than equal to x less than equal to 2, 1 minus twice x 2 less than equal to 2 less than x less than equal to 3 ds. It is less than x, 2 less than x less than 3. This is the function. What is its domain? Domain to কি হ'ব x or value. So ইয়াত ইন্ডিকেট কৰে সদায় ৰাইট হ্যান্ড সাইডটো চাব লাগে. এটো x lies between 1 to 2 আৰু x lies between 2 to 3. 1 পৰা 2 লে 2 পৰা 3 লে আছে, তাৰমানে 1 আৰু 3 1. Domain will be close interval 1 3. And range, ইয়াৰ ৰেঞ্জটো কিমান হ'ব ৰেঞ্জৰ বিষয়ে আমি পিছত পঢ়িম. And here we see that suppose f of 1 কিমান হ'ব 1 to হলে 1 plus 2 3 হ'ব. Suppose f of 2.5 কিমান হ'ব, ইয়াতে 2.5 মানে এইটো টাইপ 1 minus twice x ন, 1 minus 2 into 2.5, then 1 minus 5 equal to minus 4. আচ্ছা, তেনেকৈ আমি ভ্যালুবিলাক পাম ডমেইন. ডমেইনৰ
আৰু এটা আমি এক্সাম্পল চাব পাৰিছে fx equal to 1 x is rational 0 x is irrational তেতিয়াহ'লে ইয়াৰ irrational then what is this domain এইটো ডমেইনটো কি হ'ব ডমেইনটো rational x টো কি আছে rational number 1 হয় rational as well as irrational the domain is the set of real numbers as x is rational as well as irrational okay eto domain hol ar ya range set to kiman hobo range eto ami range set yete the range set is 0 1 range ot ki ase 0 aru 1 e pam rational number karone 1 hoy suppose ya function to enuka hobo rational number 1/2 image to kiman hobo 1 hobo jeta √3 ahibo tar image to kiman hobo 0 okay enuka hobo set to a to b it is a function okay next ami function or upor detail pohim ajiloi mane next video to saba thank you